আপোনাৰ আমাৰ অসমত চাহ বাগিচা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? আমাৰ অসমত চাহ বাগিচা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? কওক। 1800 সামথিং মনিৰাম দানে কৰিছিল কিন্তু চনটো পাহৰিছো। চনটো নাজানে? চনটো নাজানো। নাজানে? ঠিক আছে দিয়ক, থেংক ইউ হা। যদি আনসাৰটো দিব পাৰা তো পিজ্জা গিফ্ট আছে তোমাক। ওকে হ'ব? ওকে। আমাৰ অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? কোৱা, আমাৰ অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? খালি চনটো কৈ দিলে হৈ যাব। 1860 হা? 1860 1860 শিওর? ইয়া নো ম্যাম, রং অ্যান্সার। কেতিয়া আনসার দিব পারলে আপনার কারণে পিজ্জা গিফট আছে। ওকে ঠিক আছে? তো এইটো কব আমাৰ অসমত চাহ বাগিচা খেতিটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল? চাহ বাগিচা খেতিটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল? চনটো কেতিয়া গম নাপায়? চনটো মনত নাই। ঠিক আছে, থেংক ইউ দাদা হা। যদি আনসার দিব পাৰে এই পিজ্জা গিফট আছে আপোনাৰ কাৰণে। ঠিক আছে? আমাৰ অসমত চাহ বাগিচা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? চাহ বাগিচা হয়। নাজানো। নাজানে? দিয়ক, থেংক ইউ হা। যদি আপুনি ক'ব পাৰে তো পিজ্জা গিফট আছে আপোনাৰ কাৰণে। ঠিক আছে। আমাৰ অসমত চাহ খেতি কেতিয়া আৰম্ভ হৈছিল? নাজানে? দিয়ক, থেংক ইউ হা। কেইজন মানুহ সুধিলো বাৰু, কোনোতো ক'ব নোৱাৰিলে বাৰু। যদি আপোনালোকে জানে তো নিশ্চয় কমেণ্টত জনাব দেই। জয় আই অসম, জয় জুবিন দা।